আৰু এটা যুৱ অৱসান ঘটিছে বুলি আমি অনুভৱ কৰিছোঁ। জুবিন গাৰ্গ এজন ব্যক্তি নহয়, এজন শিল্পী নহয়। জুবিন গাৰ্গ এটা সত্তা, জুবিন গাৰ্গ এটা অনুষ্ঠান। গতিকে এনে এটা সত্তাক, এনে এটা অনুষ্ঠানক আমি আজি বিদায় দিবলগীয়া হোৱাৰ বাবে আমি মনত অত্যন্ত দুখ অনুভৱ কৰোঁ। এইদৰে এজন শিল্পী, যিজন শিল্পীয়ে সঁচাক সঁচা আৰু মিছাক মিছা বুলি দৃঢ়ভাৱে ক'ব পাৰে। এইদৰে এজন শিল্পী, যিজনৰ মনত কেৱল অসমীয়া খিলঞ্জীয়া বা অসমৰ দেশ মাতৃৰ হকে তেখেতে আত্মীয়ভাৱে তেখেতৰ গীতৰ মাজেৰে, তেখেতৰ সুৰৰ মাজেৰে, তেখেতৰ গীতৰ বচনৰ মাজেৰে আমাৰ সমগ্ৰ অসমীয়া ৰাইজক তেখেতে তেখেতৰ সকলোবিলাক আহ্বান গতিকে এনে এজন মহান শিল্পীক আজি আমি এৰিব নোখোজিও এৰিবলগীয়া এটা অৱস্থা গতিকে আমি অনুভৱ কৰিছোঁ। তেখেতৰ যি অৱদান, এই অৱদান আমাৰ মাজত সদায় জুবিন আমাৰ মাজত শাৰীৰিকভাৱে নাথাকিলেও কিন্তু তেখেতৰ যিবিলাক সৃষ্টিৰাজি, সেই সৃষ্টিৰাজি আমি সদায় জীয়াই ৰাখিব লাগে। গতিকে আমি অসম চাহ কৰ্মচাৰী সংঘৰ মাতৃকা শাখাই আজি আমি তেনে মনোভাৱ পোষণ কৰি তেখেতৰ স্বাধীনতা অনুষ্ঠান আমি আয়োজন কৰিছোঁ। ইতিমধ্যে আমি আমন্ত্ৰণ কৰি আনিছোঁ আমাৰ আটাইৰে শ্ৰদ্ধাৰ বীৰ ৰাঘৱ বৰাক আদৰ্শ চৰকাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ সন্মান নৱজ্যোতি শইকীয়া ছাৰক আমি তেখেতক আগবঢ়াই দিবলৈ অনুৰোধ কৰিছোঁ। আমাৰ মাজত উপস্থিত আছে NB নিউজৰ সাংবাদিক সন্মানীয় বিকাশ বৰুৱা ডাঙৰীয়া। আমাৰ মাজত উপস্থিত আছে বিদু বৰুৱা ডাঙৰীয়া, ঈশান ৰাভা ডাঙৰীয়া, অভিজিৎ কাকতি ডাঙৰীয়া, প্ৰমুখকৈ সাংবাদিক সংগ্ৰহ উপস্থিত আছে। আমাৰ মাজত নবীন ভূঞা ডাঙৰীয়া আছে। গতিকে মই সকলো আমাৰ এই পবিত্ৰ মুহূৰ্তত আপোনালোকক মই আমাৰ সমৰমুখী সত্যাচাৰক আজি আমাৰ ভিতৰত প্রায় মাছ আহ্বান কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। कैमरा करा আমি অত্যাচারক কৰ্মচাৰী সংঘৰ মাতৃকা কৃতজ্ঞতা জনাইছোঁ যে আপুনি ৰাষ্ট্ৰৰ দেশৰ এবাৰ স্বচক্ষে চাবৰ বাবে গুৱাহাটীত মানুহৰ এটাও কৰা হৈছে। আমি ইয়াত থাকি তেতিয়া তালৈ গুচি যাওঁ হৈ এনেধৰণৰ এটা মনোভাৱ আছিল আৰু সৌভাগ্যক্ৰমে আজিৰ দিনটোত চাহ কৰ্মচাৰী সংঘই ইয়াত আমাক এইখিনি তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ যি সুবিধা দিলে তাৰ বাবে মই ধন্যবাদ জনাইছোঁ আৰু ইয়াত উপস্থিত প্ৰতিগৰাকীলৈ আমাৰ আন্তৰিক ধন্যবাদ জনাইছোঁ। কাৰণ
এনেকুৱা হয় যিগৰাকী শিল্পী আমি আজি শ্ৰদ্ধাঞ্জলি জনাব লগা হৈছে। ইয়াত আচলতে কথা কোৱাৰ বা তেখেতৰ সম্পৰ্কত কিবা কোৱাৰ এটা আচলতে মোৰ এই মুহূৰ্তত মই মানসিকভাৱে প্ৰস্তুত নহয়। কিন্তু মই এটা উপলব্ধি কৰিছোঁ আৰু মই খুবেই চিন্তা কৰি আছোঁ, যিটো কথা এতিয়ালৈকে বাতৰি বা সামাজিক মাধ্যম ক'তো দেখা নাই। সেই কথাটো হৈছে কি যে যি ঠাইত ছিংগাপুৰৰ এখন দ্বীপৰাষ্ট্ৰ, ছাউথ ইষ্ট এছিয়াৰ এখন দ্বীপৰাষ্ট্ৰ, আৰু এই দ্বীপৰাষ্ট্ৰখনত যি সাগৰৰ কাষত য'ত তেখেতৰ এই আজি দুৰ্ভাগ্যজনক এটা পৰিস্থিতিত তেখেত মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল, সেই ঠাইখন আমাৰ বাবে, অসমীয়াৰ বাবে এক তীৰ্থস্থান হিচাপে আমি অন্তৰত ঠাই দিছোঁ। আৰু সেই ঠাইত যদি সম্ভৱ হয়, অসম তথা ভাৰত চৰকাৰ আৰু ছিংগাপুৰ চৰকাৰৰ লগত কূটনৈতিক আলোচনাৰ যোগেদি তাত এক স্মৃতি স্মাৰক যদি নিৰ্মাণ কৰিব পৰা যায়, নিশ্চিতভাৱে যে সেই ঠাইখিনি আমাৰ কাৰণে অত্যন্ত পবিত্ৰ ঠাই হিচাপে এটা সময়ত প্ৰতিষ্ঠা হ'ব। আৰু জুবিন গাৰ্গৰ দৰে এগৰাকী বিশ্বশিল্পী আমাৰ পিছৰ প্ৰজন্মবিলাক, আহি থকা প্ৰজন্মবিলাকে কেতিয়াবা যদি সুবিধা পায়, তালৈ যদি যাবলৈ সুবিধা পায়, নিশ্চিতভাৱে তাত এটা সেৱা কৰিবৰ কাৰণে সুবিধা পাব। আমি এই আহ্বান জনাইছোঁ, আৰু এই আহ্বান জনাই মই মোৰ কথাকেইটা এইখিনিতে সামৰিছোঁ, আৰু তেখেতক মই বৰ অন্তৰৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। মোতকৈ 2 বছৰ সৰু, আৰু JB কলেজত যেতিয়া তেখেত পঢ়িছিলে সেই সময়ৰ পৰা মই জানো তেখেতক, কাৰণ JB কলেজত তেওঁ হায়াৰ ছেকেণ্ডেৰী পঢ়িছিল। গতিকে সেইখিনিৰ পৰা সময়ৰ পৰাই জনা এজন ব্যক্তি, আৰু বিশ্বখণ্ডেই তেখেতক নিশ্চয় জানিলে। আৰু আমি আজিৰ দিনটোত তেখেতক এই অৱস্থাত শ্ৰদ্ধাঞ্জলি জনাবলগীয়া হোৱাটো মোৰ কাৰণে আচলতে এটা কেনেকুৱা দুখ লগা কথা হ'ব পাৰে, এইটোতো মই আপোনালোকক বুজাব নোৱাৰিম। মোৰ কথাকেইটা কৈ মই সামৰণি মাৰিছোঁ। ধন্যবাদ জনালোঁ আমাৰ প্ৰধানমন্ত্ৰী সমৰজ্যোতি বৰদলৈ। তেখেতে কৰ্মব্যস্ততাৰ মাজতো আহি আজি আমাৰ মহান বিশেষ দিনত প্ৰতি শ্ৰদ্ধাঞ্জলি আগবঢ়ালে। আৰু আমি আশা ৰাখিম অনাগত দিনত অসম ছাত্ৰ কৰ্মচাৰী সংঘৰ প্ৰতিটো অনুষ্ঠানত আমি তেখেতক লগ পাম। সেই আশা আগত ৰাখি আমি তেখেতলৈ ধন্যবাদ জনাইছোঁ। আমাৰ সমাজৰ আমাৰ নবীন আছে। গরমকালে